সুপ্ৰভাত। মই ববী গগৈ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ এটি মিনি ভ্লগ। যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি মই বহুত দিনৰ মূৰত স্কুললৈ আহিছোঁ, মানে আমাৰ বেটাৰ স্কুললৈ। আজি বেটাৰ এক্সাম আছে, আজি ফাৰ্ষ্ট এক্সাম, আজি ইংলিছ আছে, সেইবাবে আজি ৰাতিপুৱাই আহিলোঁ স্কুল। এক্সাম ৰাতিপুৱা 8:30 বজাৰ পৰা আছে। আমি বৰ্তমান এতিয়া 8 বজাত স্কুল পালোহি। স্কুললৈ আহি আমি এতিয়া বৰ্তমান ৰুমৰ কাষতে থিয় হৈ আছোঁ, কাৰণ ৰুমৰ দৰজাখন খোলা নাই, খুলিব আৰু। বাকী ৰুম খোলা হৈছে, এইটো ৰুম খোলা নাই, খুলিব আৰু। আহি পোৱা দেৰি হৈছে। আজি বেটাৰ লগত স্কুল আহি মই অনুভৱ কৰিছোঁ যে আমিও আগতে এনেদৰে এক্সাম দিবলৈ গৈছিলোঁ স্কুললৈ। ইমান যে ভাল লাগিছিল। আজি দেখি মোৰ মনত পৰি গৈছে পুৰণা স্মৃতিবোৰ। এনেকুৱা কাৰ হৈছে বাৰু যে সন্তানক স্কুললৈ লৈ গৈ নিজৰ দিনবোৰ মনত পৰে। আজি স্কুললৈ আহি পিনে বহুতেই বেছি ভাল লাগিলে, সেইবাবে অলপ ভিডিঅ' কৰি ৰাখিলোঁ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এয়া দৰজা খুলিলে, আমি ৰোল নম্বৰ বিচাৰি আছোঁ। প্ৰভাতী পোহৰে ৰাঙলী হৃদয়ে বিচাৰি তোমাৰ এটা ফাৰ্ষ্ট ক্লাছতে খুৱাইছে বহিবলৈ। আজিলৈ বাই। খুঁজে দিব সি তোমাৰে আভাৰ। তুমি অহা বাটে সপোন সৰে অসীম খুঁজে নিচকা। তুমি জ্বলা হেঁপাহবোৰো তোমাৰ নামত মিলি যায়। তুমি অহা বাটে সপোন সৰে